Hello everyone, welcome back to my channel. আজি মই বইল মাছ বনাম চাবচোন কেনেকৈ বনাম এইটো ৰৌ মাছ আছিলে আৰু এইটো আদা নহৰু পেষ্টটো আপোনাৰ আদা নহৰু গোটা আদা নহৰু লৈ লৈছোঁ খুন্দনাত তাৰ পিছত শুকান জলকীয়া পুৰি লৈছোঁ তেতিয়া টেষ্টটো বহুত ধুনীয়া হ'ব আৰু 4 পিচ মাছ লৈছোঁ এইটো ৰৌ মাছ হয় হালধি নিমখ একো সানিব নালাগে পুৰা কেঁচা মাছ গৰম কেৰাহীৰ ওপৰত দিব তাৰ পিছত এই যিখিনি আপোনাৰ থেতেলিয়া আদা নহৰু আৰু শুকান জলকীয়া পেষ্টটো আছে সেইখিনি ওপৰত দি দিব তাৰ পিছত মানে আপোনালোকে যিমানখিনি জলকীয়া খাব পাৰে সিমানখিনি কাটি পেলাই দি দিব মই দুটা জলকীয়া দি দিছোঁ আপোনাৰ দুটামান তিনটা জলকীয়াই দি দিছোঁ জ্বলা মই ভাল পাওঁ আৰু গৰম ঠাণ্ডা পানী দি দিব তাৰ পিছত যেতিয়া উতলিব নহয় উতলিব লাগিব ঢাকন দি দিলে উতলিব লাগিব আৰু মই এইটো দিছোঁ আপোনাৰ আদাৰ পাত যিটো হয় এইটো ফ্লেভাৰ এটা আহে বহুত ধুনীয়া সেন্ট হয় আদাৰ পাতটো দিছোঁ অলপমান সোৱাদ অনুসৰি নিমখ অকমান দিছোঁ আৰু দেখিছে কেনেকা উতলিছে আৰু একদম লাহে লাহেকৈ অকমান চুব লাগিব মানে নহলে আকৌ মাছটো ভাঙি যাব আৰু এইটো লাষ্টত আপোনাৰ মই খৰিচা দি দিছোঁ খৰিচা দিলে বিৰাট টেষ্টি হয় খাবলৈ আৰু ইমান ধুনীয়া লাগিছে খাবলৈ আপোনালোকে বনাই খাব আৰু বিৰাট টেষ্টি লাগিছে বেছিকৈ আপোনাৰ ভাত পেটত যাবগৈ ইমানেই টেষ্টি লাগিছে মানে মোক খাই পেলাই আৰু প্ৰথমবাৰ বনাইছোঁ ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক এটা দিব আৰু যদি ইউটিউবত চাইছে সাবস্ক্ৰাইব কৰিব আপোনালোকেও বনাই খাব আৰু যদি ভাল পাইছে বনাই পেলাই মোক এটা কমেণ্টছত নিশ্চয় দিব বাই বাই